নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ঈশান নিউজ। অসমৰ পঞ্চায়ত নিৰ্বাচনৰ বতৰ ইতিমধ্যে গৰম হৈ উঠিছে। শাসক বিৰোধী নিৰ্দলীয় প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰচাৰ তুংগত কৰি তুলিছে। আমি এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ ওচৰলৈ আহিছোঁ। তেওঁ হৈছে আবু তালেব আহমেদ। আৰু আবু তালেব আহমেদ 56 নম্বৰ জনীয়া গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সদস্য প্ৰাৰ্থী হিচাপে তেওঁ প্ৰতিনিধিত্ব আগবঢ়াইছে। আবু তালেব আহমেদৰ ওচৰলৈ আমি এইকাৰণে আহিছোঁ। আবু তালেব আহমেদ এগৰাকী উদ্যমী যুৱক আৰু তেওঁ কিছুদিন সংবাদ মাধ্যমৰ লগতো জড়িত আছিলে। তাৰপাছত ৰাইজৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত। ৰাইজৰ বিপদে আপদে তেওঁ কিন্তু দৌৰা আমি দেখিছোঁ। আৰু আবু তালেব আহমেদ হঠাৎ কৰি যে নিৰ্বাচন খেলিবলৈ আহিছে সেই কথাটোৱেই নহয়, কিন্তু আবু তালেব আহমেদৰ প্ৰায় আমি 7-8 বছৰৰ পৰা দেখিছোঁ যে তেওঁ ৰাইজৰ লগত খুবেই জড়িত আৰু ৰাইজৰ ইটো সিটো কামৰ লগত তেওঁ জড়িত হৈছে। লেট্ৰিন কওক, অৰুণোদয় কওক, ঘৰৰ কামৰ ক্ষেত্ৰতেই কওক বা আপোনাৰ পাব্লিক হেল্থৰ যিকোনো কাম থাকে সেইবোৰ কামৰ ক্ষেত্ৰত কিন্তু ৰাইজক আমি উপহাৰ কৰা দেখিছোঁ। আনকি ডিবুটাৰৰ ক্ষেত্ৰত যদিও তেওঁ ডিবুটাৰৰ কোনো মোচন কৰি দিব নোৱাৰে, কিন্তু ডিবুটাৰৰ কাৰণে যদি কোনো ব্যক্তি বিপদত পৰিছে আবু তালেব আহমেদ কিন্তু সেইফালেও তেওঁ দৌৰিছে। সেই ডিবুটাৰ গৰাকীৰ কাৰণে তেওঁ কিন্তু দৌৰিছে। তেওঁ গৰীব মানুহৰ লগত থাকি ভাল পায়, তেওঁ ৰাইজৰ লগত থাকি ভাল পায়। আৰু আবু তালেব আহমেদ কিন্তু যথেষ্ট জনজাত, তেওঁ কিন্তু সকলোৱে জানে। আৰু আবু তালেবকো যদি আপুনি সোধা হয় যে সেই চুকৰ মানুহ ঘৰৰ নাম কি আবু তালেবৰ, কিন্তু সেইখিনি আবু তালেবে জানে বা আবু তালেব মানে সেইখিনি কণ্ঠত বা মুখত আছে। কিন্তু এতিয়া আবু তালেব কি কাৰণত নিৰ্বাচনলৈ আহিল, আচলতে তেওঁ নিৰ্দলীয় প্ৰাৰ্থিত্ব কি কাৰণত আগবঢ়াইছে, আবু তালেবে নিজে আগবাঢ়িলে নে ৰাইজে তেওঁক ধৰিলে, এইখিনি কথা আমি তেওঁৰ পৰা জানিব বিচাৰিম। যে সমাজ সেৱা তেওঁ কৰি আছে, হয়, সমাজ সেৱাৰ পৰিৱৰ্তে বা সমাজৰ প্ৰতিদান হিচাপে তেওঁ নিৰ্বাচন খেলিব লাগিব বা প্ৰতিনিধি হ'লেই সমাজ সেৱা কৰিব পাৰি, নহ'লে কৰিব নোৱাৰি নেকি, এই কিছু কথা তেওঁৰ পৰা আমি জানিবলৈ যত্ন কৰিম। হয়, আবু তালেব আহমেদ ডাঙৰীয়া, আমি আপোনাক ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। হয়, প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। মোৰ নাম আবু তালেব আহমেদ। মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত 6 নং জনীয়া গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ সদস্য পদৰ মনোনীত প্ৰাৰ্থী। মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ কাৰণ হ'ল যে ৰাইজৰ আমাৰ 6 নম্বৰ ৱাৰ্ডৰ বহুত সমস্যা আছে। এই সমস্যাসমূহ ৰাইজৰ লগত সহযোগ কৰি ৰাইজক লগত ৰাখি আমি এই সমস্যাসমূহ সমাধান কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ যে ৰাইজৰ বহুত সমস্যা আছে। ৰাইজৰ লগত থাকি খুবেই ভাল লাগে মোৰ। সেইকাৰণে ৰাইজে মোক কৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত তুমি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা। সকলো ৰাইজে মিলি মোক বিপুল ভোটত জয়যুক্ত কৰি ৰাইজৰ সেৱা কৰিবলৈ সুযোগ দিব বুলি আশা কৰিছে। সেইকাৰণে আমি ৰাইজৰ হৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত 6 নং ৱাৰ্ডৰ সদস্য পদৰ মনোনীত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। মোৰ প্ৰতীক চিহ্ন হ'ল টেক্সি গাড়ী। এই টেক্সি গাড়ীৰ ছবিত সকলো ৰাইজক বিপুল ভোটত মোক একবাৰৰ কাৰণে সুযোগ দিবলৈ মই আহ্বান জনাইছোঁ। ধৰক আপুনি ৰাইজক দাবী কৰিছে যে বিপুল ভোটত আপোনাক ভোট দি জয়যুক্ত কৰিব লাগে, কিন্তু আপোনাক ৰাইজে কি কাৰণত ভোট দিব? হয়, ৰাইজে মোক এই কাৰণতে ভোট দিব যে আমি সকলো সময়তে দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ়াৰ কাৰণে আমি একাত্মবদ্ধ। কিন্তু যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে মই মাত মাতিবলৈ যাওঁ কিন্তু মোৰ কোনো ধৰণৰ সঁহাৰি নাপাওঁ। সেইকাৰণে ৰাইজে মোক একবাৰৰ কাৰণে সুযোগ দিবলৈ আহ্বান ৰাইজেও জনাইছে যে তুমি এবাৰৰ কাৰণে ৰাইজৰ প্ৰতিনিধি যেতিয়া হ'বা তেতিয়া তোমাৰ পাৱাৰ আহিব বা ক্ষমতা আহিব। সেইকাৰণে মই আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ হৈ মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। সেইকাৰণে ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰিব। ৰাইজৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ মই ৰাইজৰ হৈ দুৰ্নীতি যিবিলাক ধৰক 6 নম্বৰ ৱাৰ্ডৰ বহুত সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে, লেট্ৰিনৰ সমস্যা আছে, অৰুণোদয়ৰ সমস্যা আছে, ৰাইজৰ যিখিনি দুখীয়া মানুহৰ যিখিনি সমস্যা এই ৰাইজৰ লগত লৈ মই মাত মাতিবলৈ বাধ্য হ'ম। বিগত দিনত আপুনি কি কি কাম কৰিছে যে আপোনাক ৰাইজে ভোট দিব? বিগত দিনত মই ৰাইজৰ যিকোনো মুহূৰ্তত যদি কোনো ধৰণৰ বেমাৰ আজাৰৰ পৰা আৰম্ভ কৰি যদি কোনো ধৰণৰ মেডিকেলত ইমাৰ্জেঞ্চিত যাব লগা হয়, মোৰ নিজৰ কাম এৰিকেনে ৰাইজৰ লগত মই মেডিকেলত যোৱাৰো বহুত উদাহৰণ আছে। আৰু অৰুণোদয়ৰ যিবিলাক বিধৱা
বিকলাংগ যিসকলৰ স্কিম অৰুণোদয় আঁচনি, এই আঁচনিতো মই যদিও ৰাইজৰ প্ৰতিনিধি নহয়, পঞ্চায়তৰ প্ৰতিনিধি নহয়, ৰাইজৰ ক'ত কি কৰিব লাগে এইখিনি মই 100% মই সহযোগ কৰি, যদি কোনোবাই সুধিছে এইটো ক'ত কি কৰিব লাগিব, মই কিন্তু পঞ্চায়তত ক'ত জমা দিব লাগিব বা বিডিঅ অফিচত ক'ত জমা দিব লাগিব মই সহায় কৰিছোঁ। আৰু যিসকলে ধৰক PMAY যিবিলাক ঘৰ আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ঘৰ, মই যদি ৰাইজৰ প্ৰতিনিধিও নহয়, মই ৰাইজৰ হৈ মোক তথাপি সুধিছে মানে যে PMAY ঘৰৰ ক'ত কি কৰিব লাগিব, মই একাউণ্টৰ ওচৰত পঠাই দিছোঁ, বিডিঅ'ৰ ওচৰত পঠাই দিছোঁ যে তাতে যাই ডকুমেণ্ট জমা দিব, বা জব কাৰ্ডৰ কিবা যদি কাম কৰিব লগা হয় মই পঞ্চায়তত জব কাৰ্ডৰ GRSৰ ওচৰত মই লগত লৈ কিনে মই কাম কৰি দিছোঁ। সেইকাৰণে মই আশাবাদী যে ৰাইজে মোক এইবাৰৰ কাৰণে বিপুল ভোটত জয়যুক্ত কৰি ৰাইজৰ সেৱা কৰাৰ কাৰণে সুযোগ প্ৰদান কৰিব। আৰু ধৰক যিসকল ইণ্ডিভিজুৱেল হাউচ হোল্ড লেট্ৰিনৰ কাম, যিসকলৰ লেট্ৰিন ঘৰত নাছিলে, সেইসকল মই PICD জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ লগত যোগাযোগ কৰি মই বহুত বেনিফিচিয়াৰীৰ লেট্ৰিনো শৌচালয় নিৰ্মাণ কৰিবলৈ মই সক্ষম হৈছোঁ। এনে আপুনি নিৰ্বাচিত হ'লে গাঁও পঞ্চায়তৰ সভাপতি হোৱাৰ মন আছে নেকি? হয়, এইটো 100% মন আছে। যদি ৰাইজে মোক বিপুল ভোটত 10টা ৱাৰ্ড, জনীয়া গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডৰ ভিতৰত যদি 6 নং ৱাৰ্ডৰ সদস্য পদৰ মোক বিপুল ভোটত জয়যুক্ত কৰে, তেতিয়াহ'লে মই নিশ্চিতভাৱে সভাপতি নিৰ্বাচিত হ'ম বুলি মই 100% আশাবাদী। কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব আপোনাৰ? মোৰ লগত প্ৰতিনিধিত্ব মইতো একো ভবা নাই, কাৰণ ৰাইজে মোক বহুত সঁহাৰি আগবঢ়াইছে। মোৰ মোক বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই 100% আশাবাদী, কাৰণ ৰাইজৰ লগত মই আজি নতুন নহয়, বিগত 10 বছৰ ধৰি ৰাইজৰ সেৱা কৰি আছোঁ। আৰু কিছুমান প্ৰতিনিধিত্ব আগবঢ়োৱা যিসকল কেণ্ডিডেট আছে, সেইসকলে ৰাইজৰ লগত কোনো ধৰণৰ পৰিচিত নহয়। সেইকাৰণে মই 100% জানো যে মোক ৰাইজে আঁকোৱালি ল'ব আৰু বিপুল ভোটত মোক জয়যুক্ত কৰিব। এয়া আছিলে আবু তালেব আহমেদ। তেওঁ 56 নম্বৰ জনীয়া গাঁও পঞ্চায়তৰ 6 নম্বৰ ৱাৰ্ডৰ টেক্সিৰ ছবিত তেওঁ নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু তেওঁ যিখিনি কথা কৈছে যে অন্যান্য যিসকলে ভোটত উঠিছে বা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, তেওঁলোকতকৈ আবু তালেব আহমেদৰ ৰাইজৰ লগত যি সংযোগ বা ৰাইজৰ মাজত যি থকাৰ যিটো প্ৰয়াস বা কাম কৰাৰ যি অভিজ্ঞতা, সেইখিনি আবু তালেব আহমেদ ইতিমধ্যে ব্যক্ত কৰিছে। আৰু আমিও যিমান দূৰ দেখিছোঁ যে আবু তালেব আহমেদ আচলতে ৰাইজৰ লগত থাকি ভাল পায়, ৰাইজৰ সুখ দুখৰ লগত কিন্তু আবু তালেব আহমেদ থাকে। বিবেচনা এতিয়া আপোনালোকে চাই আছিলে ঈশান নিউজ আবু লোচনৰ প্ৰতিবেদন। ধন্যবাদ।